প্ৰাঞ্জিত আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰাঞ্জিত, যিয়ে আজব মন্তব্য কৰিছে ডক্টৰ বসন্ত কুমাৰ গোস্বামী, তাৰ পাছতে কিন্তু এতিয়া চাৰিওফালে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য বিষয়টো সন্দৰ্ভত নিজৰ মন্তব্য ৰাখিছে। মুঠৰ ওপৰত চাৰিওফালে এতিয়া বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া। প্ৰাঞ্জিত, অচাক নিশ্চিতভাৱে বসন্ত কুমাৰ গোস্বামীৰ এই মন্তব্য এতিয়া তোলপাৰ লগাইছে সমগ্ৰ ৰাজ্য। অসম সাহিত্য সভাৰ দৰে এটা অনুষ্ঠানৰ, জাতীয় অনুষ্ঠানৰ যিগৰাকী মুৰব্বী, তেওঁ এক প্ৰকাৰে জোকাৰণিৰ সৃষ্টি হৈছে। তেওঁ কৈছে যে মুছলমান মানেই বিদেশী নহয়, জাকত জিন যোৱা বিদেশী আমাৰ বাপতি সাহোন, চৰ চাপৰি লোকসকলেহে জীয়াই ৰাখিছে অসমীয়া ভাষা কৃষ্টি সংস্কৃতি। এনেধৰণৰ যিটো মন্তব্য প্ৰদান কৰিছে, সেই মন্তব্য পিছতে কিন্তু জাঙুৰ খাই উঠিছে একাংশ দল সংগঠন। ইতিপূৰ্বে আপোনালোকে দেখুৱালে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ মন্তব্য। তেওঁ কৈছে যে অসমীয়া জাতি যি সংখ্যালঘু হ'বলৈ গৈ আছে, সেই ক্ষেত্ৰত কিন্তু সঁহাৰি জনাইছে চৰ চাপৰি লোকসকলেহে। কয়াকুছিত যিটো অনুষ্ঠান আছিলে, সেই অনুষ্ঠানত তেওঁৰ যিটো মন্তব্য কৰিলে, সেই মন্তব্যৰ পিছতে কিন্তু এতিয়া এক প্ৰকাৰে গোটেই আমাৰ যিটো অসমীয়া জাতিৰ যিসকল লোক আছে, তেওঁলোকৰ মাজতো গোটেই বিষয়টোৱে চৰ্চা লাভ কৰিছে। তেওঁ কৈছে যে শিৱসাগৰ যোৰহাটত যিসকল ল'ৰা ছোৱালীয়ে ফেইল কৰে অসমীয়া বিষয়ত, কিন্তু চৰ চাপৰিত অধ্যয়নৰত কৰা যিসকল ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে 100ৰ ভিতৰত 100% তেওঁলোকে নম্বৰ লাভ কৰে। গতিকে এক প্ৰকাৰে অসমীয়া জাতিক তেওঁ ভেঙুচালি কৰিলে নেকি, এই গোটেই বিষয়টোক লৈ এক প্ৰকাৰে এনেধৰণৰ প্ৰশ্ন উত্থাপন হৈছে। তাৰ উপৰিও ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে কৈছে যে অসমত অসমীয়া ভাষাৰ শতাংশ প্ৰায় 48% আছে, কিন্তু যদিহে 1931 চনলৈ চাই, 51 চনলৈ চাই, সেই সময়খিনিত যদিহে সংখ্যালঘুসকলে বা চৰ চাপৰিৰ এই মুছলমানসকলে যদি সঁহাৰি নজনালেহেঁতেন, তেনেহ'লে অসমত অসমীয়া ভাষাটোৱে সংখ্যালঘু হ'লহেঁতেন। এনেধৰণৰ বিষয়বোৰ তেওঁ উপস্থাপন কৰিছে। কিন্তু স্বাভাৱিকতেই আমি যদি তেওঁৰ মন্তব্যৰ বিপৰীতে গৈ লোকপিয়লৰ যিখিনি তথ্য, সেই তথ্যলৈ চাওঁ, তেনেহ'লে গোটেই কথাটোতে এক প্ৰকাৰে তেওঁ যে অদ্ভুত এটা মন্তব্য প্ৰদান কৰিছে, সেয়া স্পষ্ট হৈ পৰিছে। আপুনি যদি লক্ষ্য কৰে, লোকপিয়লৰ তথ্য অনুসৰি অসমত বা ৰাজ্যখনত প্ৰায় 1.06 কোটি মুছলমান লোক আছে, আৰু সেই মুছলমান লোকসকলৰ 36% অৰ্থাৎ 36 লাখেই কিন্তু তেওঁলোক অসমীয়া ভাষী। যিসকলে গৰীয়া, মৰীয়া বা চৈয়দ, এই যিসকল খিলঞ্জীয়া মুছলমান আছে, তেওঁলোকৰ ভাষাটো স্বাভাৱিকতে অসমীয়া হৈছে। কিন্তু তাৰ উপৰি যিসকল 70 লাখ আছে, সেই 70 লাখ কিন্তু পূৰ্ববংগীয় মুছলমান বুলি ইতিমধ্যে লোকপিয়লত স্পষ্ট হৈছে। সেই 70 লাখ লোকৰ ভিতৰতে 50 লাখ আছে যিসকলে বাংলা ভাষাটো ব্যৱহাৰ কৰে, তেওঁলোকে বাংলা ভাষী হিচাপে ইতিমধ্যে স্বীকৃতি পাইছে। কিন্তু তাৰ মাজত 28 লাখ যিসকল লোক আছে, তেওঁলোকে অসমীয়া ভাষাটো বুলি তেওঁলোকে চিহ্নিত পাইছে। গতিকে গোটেই কথাখিনি যদি লক্ষ্য কৰে, তেনেহ'লে প্ৰায় 72 লাখেই এক প্ৰকাৰে বাংলাভাষীৰ লোক। গতিকে যিবোৰ অঞ্চলত আপোনালোকে যদি লক্ষ্য কৰে মুছলমানৰ সংখ্যা বাঢ়িছে, সেই জনবসতি অঞ্চলসমূহত কিন্তু এক প্ৰকাৰে অসমীয়া ভাষাটো লুপ্ত হ'বলৈ গৈ আছে। সেই অঞ্চলসমূহত এক প্ৰকাৰে বাংলা ভাষাটো অধিক সক্ৰিয় হৈ পৰিছে। গতিকে অসম সাহিত্য সভাৰ এগৰাকী শীৰ্ষ মুৰব্বীয়ে এনেধৰণৰ মন্তব্য যিটো কৰিলে, অসম সাহিত্যৰ সভাপতিগৰাকীয়ে যিটো মন্তব্য কৰিলে, সেই মন্তব্য কিন্তু একাংশই অদ্ভুত মন্তব্য বুলি ক'ব বিচাৰিছে। চৰ চাপৰি, যিসকলে আমি সকলোৱে কৈ থাকোঁ যে বাতৰি সম্প্ৰচাৰ হয় বা বিভিন্ন দল সংগঠনে অভিযোগ উত্থাপন কৰে যে চৰ চাপৰি লোকসকলক সন্দেহ বুলি কয়, তেওঁলোকে বাংলাদেশী বুলি একাংশই ক'ব বিচাৰে। কিন্তু সেইসকলক সুৰক্ষা দিবলৈ গৈ অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে এই মন্তব্য কিয় কৰিলে, সেই কথাখিনি কিন্তু পৰৱৰ্তী সময়তহে স্পষ্ট হ'ব। কিন্তু বিষয়টো হৈছে চৰ চাপৰিৰ লোকসকলক আমি ইতিমধ্যে গম পাইছোঁ, লোকপিয়লত সেই বিষয়টো স্পষ্ট হৈছেই। আমি কৈছোঁৱে যে 1.06 কোটি জনসংখ্যাৰ ভিতৰত, মুছলমান লোকসকলৰ ভিতৰত কিন্তু প্ৰায় 72 লাখেই তেওঁলোকে বাংলাভাষী। তাৰ ওপৰেদি গৈ তেওঁ এই বিষয়টো কিয় উপস্থাপন কৰিলে বা কিয় তেওঁ চৰ চাপৰিৰ মুছলমানসকলক এনেধৰণে এক প্ৰকাৰে সুৰক্ষা দিবলৈ গ'ল, সেই কথাটোহে লক্ষণীয় কথা। তেওঁ আন এটা কথা কৈছে, শিক্ষাৰ মাধ্যমৰ কথাখিনি কৈছে। তেওঁ কৈছে যে যিসকল লোকে বা যিসকল চৰ চাপৰিৰ অঞ্চলত বসবাস কৰে, তেওঁলোকে প্ৰাথমিক বিদ্যালয়তে হওক বা হাইস্কুল পৰ্যন্তই হওক, তেওঁলোকে ভাল নম্বৰ লাভ কৰে, তেওঁলোকে তাত পঢ়ি আমাৰ ভাষা সংস্কৃতি জীয়াই ৰাখিছে। কিন্তু লোকপিয়লত যদি আপুনি চায়, তেনেহ'লে যিসকলে বাংলা ভাষা তেওঁলোকে তাত দিছে, তেওঁলোক এক প্ৰকাৰে বাংলাভাষীয়ে হৈছে। তাত তেওঁলোকে অসমীয়াত তেওঁলোকে নিজক প্ৰতিপন্ন কৰিব নালাগে, তেওঁলোক বাংলাভাষী হিচাপে ইতিমধ্যে চিনাকিয়ে হৈছে। গতিকে উদাহৰণস্বৰূপে মই যদি কওঁ, মোৰ ল'ৰাই ইংৰাজী মাধ্যমত পঢ়ে, গতিকে মোৰ ল'ৰাৰ মাতৃভাষাটো ইংৰাজী বুলিতো মই ক'ব নোৱাৰিম, মোৰ মাতৃভাষাটো অসমীয়াই হ'ব। গতিকে তেনেধৰণৰ বহু উদাহৰণ আছে, তেনেধৰণৰ বহু বিষয় আছে। তাত চৰ চাপৰিত অসমীয়া ভাষা পঢ়িলেই যে তেওঁলোকে
তেওঁলোকে অসমীয়া ভাষাটোক আঁকোৱালি ল'ব, তেওঁলোক যে অসমীয়াৰ লোকসকল হৈ পৰিব, সেইটো মুঠেই গ্ৰহণযোগ্য নহয়। গতিকে স্বাভাৱিকতে এই প্ৰশ্নটোৱে, এই বিষয়টোৱে এতিয়া সমগ্ৰ ৰাজ্যত তোলপাৰ লাগিছে। মই পুনৰবাৰ কৈছোঁ যে মুছলমান যিসকল লোক আছে, খিলঞ্জীয়া মুছলমানসকলৰ কথা মই নকওঁ, তেওঁলোক আমাৰ অসমীয়া, তেওঁলোকৰ জাতি ভাষা বৰ্ণ নিৰ্বিশেষে অসমৰ লগত তেওঁলোকে সমিল মিলেৰে বসবাস কৰি আহিছে। যিখিনি ইতিমধ্যে লোকপ্ৰিয়লত তেওঁলোকে অসমীয়া বুলি চিহ্নিত পাইছে, কিন্তু তাৰ উপৰিতে যি ৭২ লাখ, মই পুনৰবাৰ কৈছোঁ, যি ৭২ লাখ পূৰ্ববংগীয় মুছলমান আছে, সেই লোকসকলক বাৰে বাৰে কিয় এনেধৰণৰ বুদ্ধিজীৱীসকলে, এনেধৰণৰ অসমীয়া ভাষাৰ পণ্ডিতসকলে তেওঁলোকক অসমীয়া বুলি চিনাকি দিব বিচাৰে, অসমীয়া বুলি নিজৰ বুকুত সাৱটি ল'ব বিচাৰে। সেইসকলৰ যিসমূহ প্ৰশ্ন, সেইসকলৰ যি এনেধৰণৰ মিয়াপ্ৰীতি, সেই মিয়াপ্ৰীতি কিন্তু একাংশই নস্যাৎ কৰিছে, একাংশই কিন্তু তেওঁলোকক কঠোৰভাৱে সমালোচনা কৰিছে। সেই একাংশৰ ভিতৰত কিন্তু ডক্টৰ বসন্ত কুমাৰ গোস্বামী পৰিছে। এই কথাটো আমি কোৱা নহয়, ইতিমধ্যে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ গোটেই বিষয়টোৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে। অসমীয়া যিসকল লোক আছে, অসমীয়া জাতিৰ যিসকল পণ্ডিত আছে, তেওঁলোকৰ মাজতো বিষয়টোৱে দলৈকে শিপাইছেগৈ। গতিকে মই পুনৰবাৰ কৈছোঁ, চৰ চাপৰি যিটো তেওঁ পুনৰবাৰ উল্লেখ কৰি কৈছিলে যে মুছলমান মানে বিদেশী নহয়, জাকত জিন যোৱা বিদেশী আমাৰ বাপতি সাহোন, এই শব্দকেইটা, এই বাক্যকেইটা কিন্তু প্ৰতিগৰাকী স্বাভিমানী অসমীয়াৰ বুকুত আঘাত আনিছে। তেওঁ কিয় এনেধৰণৰ কথাবোৰ কৈছে সেয়া এতিয়ালৈকে স্পষ্ট নহয়। তেওঁ এগৰাকী শ্ৰদ্ধাৰ ব্যক্তি ডক্টৰ বসন্ত কুমাৰ গোস্বামী, অসম সাহিত্য সভাৰ দৰে এটা উচ্চপদস্থ, তেওঁৰ এখন আসন অলংকৃত কৰি আছে, অসমৰ জাতীয় জীৱনৰ এটা মহান এটা সংগঠন বুলি কোৱা হয়। গতিকে এনেধৰণৰ এগৰাকী ব্যক্তিয়ে এই যিটো বিষয়, পূৰ্ববংগীয় মুছলমানসকলক অসমীয়া ভাষাৰ মাজলৈ যে টানি আনিলে, অসমীয়াৰ বুকুত যে সাৱটি ল'ব বিচাৰিলে, এই বিষয়টো কিন্তু এক প্ৰকাৰে এতিয়া চাৰিওফালে তোলপাৰ লাগিছে, হাহাকাৰ লাগিছে। যেটা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইদৰে চাৰিওফালে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, বিভিন্নজনে গৰিহণা দিছে ডক্টৰ বসন্ত কুমাৰ গোস্বামীৰ এই মন্তব্যক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।